নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ প্ৰসংগ আহিছে ইউক্ৰেইনৰ ওপৰত পৰমাণু আক্ৰমণ কৰাৰ ৰাছিয়াই এই ভাবুকি দিছে ষ্টুডিঅ'ত মই প্ৰাঞ্চল অতি ভয়ংকৰ বাৰ্তা আৰু পৰমাণু আক্ৰমণ অৱশেষত যি আশংকা পূৰ্বৰ পৰাই কৰি অহা হৈছিল সেই আশংকাৰ ক্ষেত্ৰত এতিয়া ভ্লাদিমিৰ পুতিনে এখোজ আগবাঢ়ি গৈছে আৰু তেওঁ ইতিমধ্যে সেই কথাটো উল্লেখ কৰিছে যে পৰমাণু আক্ৰমণৰ কিছু নীতিৰ তেওঁলোকে শুধৰণি কৰিব বিচাৰিছে মানে ৰাছিয়াই নিজৰ পৰমাণু আক্ৰমণৰ যিখিনি নীতি নিয়ম আছে বা তেওঁলোকৰ যদি পৰমাণু আক্ৰমণৰ নীতিৰ কথা কোৱা হয় তেনেহলে সেই নীতি সলনিৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ভ্লাদিমিৰ পুতিনে এই সন্দৰ্ভত ইতিমধ্যে কিছু বক্তব্য আগবঢ়াইছে কথাটো কেতিয়া আহিল যেতিয়া আমেৰিকা প্ৰশাসনৰ তৰফৰ পৰা ইউক্ৰেইনে এন্টি পাৰ্সোনেল ল্যান্ডমাইন ব্যৱহাৰৰ প্ৰসংগ উত্থাপন হ'ল এন্টি পাৰ্সোনেল ল্যান্ডমাইন হৈছে অতি ভয়ংকৰ আৰু অতি বিস্ফোৰক যি ল্যান্ডমাইন বৰ্তমান কিছু কম সংখ্যকহে ইউক্ৰেইনৰ হাতত আছে আৰু সেই ইউক্ৰেইনী সেনাসকলে ৰাছিয়াৰ এটা সীমিত ক্ষেত্ৰ যে অধিকাৰ কৰি আছে সেই সীমিত ক্ষেত্ৰত ব্যৱহাৰৰ কাৰণে সেই এন্টি পাৰ্সোনেল ল্যান্ডমাইন নিজৰ লগত ৰাখিছে কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই এন্টি পাৰ্সোনেল ল্যান্ডমাইন ব্যৱহাৰ কৰাটো ইতিমধ্যে নিষিদ্ধ বুলি ঘোষণা কৰি থোৱা আছে তাৰ পাছতো ইউক্ৰেইনে এইবোৰ ব্যৱহাৰ কৰিব পাৰিছে একমাত্ৰ পশ্চিমীয়া দেশৰ আশীৰ্বাদত ভ্লাদিমিৰ পুতিনে এই কথাটোৱে কৈছে যে যদি এনেধৰণে পশ্চিমীয়া দেশে ইউক্ৰেইনৰ ওপৰত আশীৰ্বাদ দি থাকে ইউক্ৰেইনৰ জৰিয়তে যুদ্ধ বেছি বিয়পাব চেষ্টা কৰি থাকে আমি এতিয়া পৰমাণু আক্ৰমণ কৰিবলৈ সিদ্ধান্ত ল'ম যেটো অত্যন্ত চিন্তাজনক আৰু ভ্লাদিমিৰ পুতিনৰ কথা যদি আমি কওঁ এগৰাকী ভাবুক মানুহ এগৰাকী ভাৱনাত বিভুৰ হৈ থকা ৰাষ্ট্ৰপ্ৰধান হয় ভ্লাদিমিৰ পুতিন আৰু সেইগৰাকী ভ্লাদিমিৰ পুতিনে এনেধৰণৰ সিদ্ধান্ত লৈ পেলোৱাটো একো আচৰিত হ'বলগীয়া হয়তো নহ'ব ভ্লাদিমিৰ পুতিনে এনেধৰণৰ সিদ্ধান্ত হয়তো লৈ ল'ব পাৰে যেতিয়া ৰাছিয়াৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ ওপৰত প্ৰশ্ন আহি পৰিব অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ চলিব তেতিয়া ভ্লাদিমিৰ পুতিনে এনে ভয়ংকৰ সিদ্ধান্ত লৈ লোৱাটো কেতিয়াও আচৰিত হ'ব নোৱাৰে ৰুছৰ বিদেশ মন্ত্ৰীয়ে ইতিমধ্যে আশংকা কৰিছে যে পশ্চিমীয়া দেশে যুদ্ধ বেছি বিয়পাব বিচাৰিছে আৰু পশ্চিমীয়া দেশে যদি যুদ্ধ বেছি বিয়পাবলৈ চেষ্টা কৰি থাকে তেনেহলে ৰাছিয়া কোনো কাৰণতে বহি থকা বিধৰ নহয় তেওঁলোকেও নিজৰ পৰমাণু আক্ৰমণৰ নীতি সলনি কৰি হলেও পৰমাণু আক্ৰমণ কৰিব ইউক্ৰেইনৰ ওপৰত কাৰণ তেওঁলোকৰ ওপৰত বাৰে বাৰে আক্ৰমণ চলি আছে তেওঁলোক পীড়িত বুলি উল্লেখ কৰা হৈছে তেওঁলোকক টাৰ্গেট কৰি লোৱা হৈছে বুলি উল্লেখ কৰা হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰই অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰি আছে ইউক্ৰেইনক যেতিয়াতো আমেৰিকা ৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন হৈছে ডোনাল্ড ট্ৰাম্প তেওঁ ডিসেম্বৰত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব এতিয়াও জো বাইডেনে অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ আছে আৰু জো বাইডেনৰ প্ৰশাসনে কিন্তু এই নিৰ্বাচনৰ পাছত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে আৰু তাৰ পাছতেই ইউক্ৰেইনক বহু অস্ত্ৰ শস্ত্ৰৰ যোগান ধৰা বুলি ৰাছিয়াই অভিযোগ উত্থাপন কৰিছে পূৰ্বৰে পৰা ইউক্ৰেইনক অস্ত্ৰ শস্ত্ৰ যোগান ধৰি আহিছিল কিন্তু এতিয়া নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন হোৱাৰ পাছত জো বাইডেন প্ৰশাসনে অধিক অস্ত্ৰ শস্ত্ৰ ইউক্ৰেইনক যোগান ধৰিছে আৰু আনুষ্ঠানিক কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে হয়তো ইউক্ৰেইনৰ জৰিয়তে আমেৰিকা এক ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব এন্টি পাৰ্সোনেল ল্যান্ডমাইনৰ জৰিয়তে এই এন্টি পাৰ্সোনেল ল্যান্ডমাইন যি নিষিদ্ধ ইতিমধ্যে সেই ল্যান্ডমাইন ইউক্ৰেইনে কিন্তু ব্যৱহাৰ কৰি আছে কম সংখ্যকেই তেওঁলোকৰ হাতত আছে কিন্তু সেই ল্যান্ডমাইন ব্যৱহাৰ কৰি ইতিমধ্যে বহুকেইটা বিস্ফোৰণ ঘটাইছে ৰাছিয়াত যাৰ বাবে এতিয়া ৰাছিয়া শংকিত হৈ পৰিছে নতুন ৰাষ্ট্ৰপতি অহাৰ পাছত আমেৰিকাৰ ডোনাল্ড ট্ৰাম্প যেতিয়া তেওঁ দায়িত্বভাৰ গ্ৰহণ কৰিব তাৰ পৰৱৰ্তী সময়ত পৰিস্থিতি অধিক বিষম হ'ব পাৰে কাৰণ ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ সভাত কৈ থৈছে যে তেওঁ যদি ৰাষ্ট্ৰপতি হৈ থাকিলেহেঁতেন এনেধৰণৰ পৰিস্থিতিৰ কেতিয়াও উদ্ভৱ হ'ব নিদিলেহেঁতেন ইউক্ৰেইনৰ ওপৰত কোনো টাৰ্গেট কৰিব নোৱাৰিলেহেঁতেন মাত্ৰ তেওঁ ৰাষ্ট্ৰপতি নোহোৱাৰ সুযোগ গ্ৰহণ কৰি ৰাছিয়া এই কামটো কৰিলে কিন্তু মই ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচন হোৱাৰ পাছত সেইখিনি সম্পূৰ্ণৰূপে উৎখাত কৰি পেলাম ডোনাল্ড ট্ৰাম্পৰ সেইটো ভাবুকি আছিল নিৰ্বাচনী প্ৰচাৰ সভাত এতিয়া ভ্লাদিমিৰ পুতিন সেয়ে আশংকাগ্ৰস্ত হৈ পৰিছে যে নিৰ্বাচনৰ পৰৱৰ্তী সময়ছোৱাত ফলাফল ওলোৱাৰ পৰৱৰ্তী সময়ছোৱাত আমেৰিকা প্ৰশাসন এনেধৰণে সক্ৰিয় হৈ পৰাটোৱে বিশেষ ইংগিত বহন কৰিছে আৰু ডোনাল্ড ট্ৰাম্পে ডিসেম্বৰত আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই এই পৰিস্থিতি অধিক বিষম হ'ব সেয়েহে আমি পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰাৰ নীতি সালসলনি কৰিম মানে পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰাৰ নীতি যদি সালসলনি কৰে কাৰণ পৰমাণু অস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিষেধাজ্ঞা আৰোপ কৰা আছে কোনো দেশেই নিজাববীয়াকৈ পৰমাণু অস্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰে কিন্তু ৰাছিয়াই সেই সকলো নীতি নিজৰ দেশৰ ক্ষেত্ৰত সলনি কৰিম বুলি কৈছে আৰু নিজৰ দেশৰ ক্ষেত্ৰত সেই নীতি সলনি কৰি হলেও ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিম বুলি কৈছে যিটো অতি ভয়ংকৰ অতি বিপজ্জনক কিছুদিন পূৰ্বে দ্বিতীয় বিশ্বযুদ্ধৰ যি মেমৰিয়েল কাৰ্যসূচী আছিল ৰাছিয়াই অনুষ্ঠিত কৰিছিল তাতো ভ্লাদিমিৰ পুতিন যথেষ্ট আবেগিক হৈ পৰিছিল ভাবুক হৈ পৰিছিল তেতিয়া তেওঁ এটা কথাই উল্লেখ কৰিছিল যে আমি মনে মনে বহি থকা বিধৰ নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমাক যিয়ে যি কৈ থাকক আমি গুৰুত্ব নিদিওঁ কেৰেপ নকৰোঁ আমি আমাৰ মতে চলিম আমি আমাৰ
শত্ৰুক পৰাভূত কৰাৰ বাবে যিকোনো পন্থা হাতত ল'ম কিন্তু আল্টিমেটাম হয় এইটো এটা চূড়ান্ত সীমা হয় আৰু সেই চূড়ান্ত সীমাত যাম বুলি ভ্লাদিমিৰ পুটিনে সদৰি কৰি দিছিল মানে এতিয়া চিন্তাজনক হৈ পৰিছে অৱশ্যে বিভিন্ন বিশেষজ্ঞৰ সৈতে আমিও কথা পাতিছিলোঁ সেই বিশেষজ্ঞসকলে বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় খবৰ ৰখা বিশেষজ্ঞসকলে এটা কথা কৈছে যে ভ্লাদিমিৰ পুটিন অলপ আৱেগিক মানুহ অলপ ভাবুক মানুহ ভাৱনাত বিভোৰ হৈ থকা ব্যক্তি সেয়েহে তেওঁৰ মুখৰ পৰা এই কথাবোৰ ওলাই গৈছে তেওঁ কিছু পৰিমাণে নিজৰ দেশৰ সাৰ্বভৌমত্ব অখণ্ডতাক লৈ আৱেগিক হৈ থাকে সেয়েহে তেওঁৰ মুখৰ পৰা কথাবোৰ ওলাই গৈছে কিন্তু হয়তো ভ্লাদিমিৰ পুটিনে তেনেধৰণৰ সিদ্ধান্ত নল'ব আমিও আশা কৰিছোঁ ভ্লাদিমিৰ পুটিনে তেনেধৰণৰ সিদ্ধান্ত নলওক পৰমাণু অস্ত্ৰৰ ব্যৱহাৰ নকৰক যদি পৰমাণু অস্ত্ৰৰ ব্যৱহাৰৰ নীতি সালসলনি কৰি তেওঁ যদি অস্ত্ৰৰ ব্যৱহাৰ কৰে সমগ্ৰ বিশ্বজুৰি এক ভয়াৱহ বাৰ্তা ভয়াৱহ পৰিৱেশৰ সৃষ্টি হোৱাটো নিশ্চিত আপোনালোকৰ মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আমি পৰৱৰ্তী সময়তো অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত বিদায় লৈছোঁ নমস্কাৰ